Good evening friends. আজিৰ ভিডিঅ'টোত আপোনালোকক কোৱেশ্চন এনসাৰ দিবলৈ ওলাইছো। বিভিন্ন দৰ্শকে মোক প্ৰশ্ন কৰিছে ইউটিউবত, সেইবোৰ ৰিপ্লাই দি আছো। নাম্বাৰ 1, সাইদুর আলম, চাকৰি থাকা ব্যক্তির ওয়াইফে ভোট খেলতে পারবে কিনা? ইয়েস, অবশ্যই খেলতে পারবে, কারণ ইলেকশন খেলবে ওয়াইফ, গতিকে ওয়াইফের কোনো চাকরি নেই, হাজবেন্ডের চাকরি আছে, সেই জন্য ওয়াইফে ইলেকশন খেলতে পারবে, কোনো অসুবিধা নেই। সেকেন্ড, নালি খান, মেট্রিক পাস লাগে বুলি আপুনি কিমান যুক্তি ভাবে? 5% ওয়ার্ড খালি থাকিব। ইয়াতে দেখাতে গৈছে আসলতে চাওক, বৰ্তমান পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ চেঞ্জ হৈ গৈছে, গতিকে মেট্ৰিক পাস লাগে বুলি যেটো কৈছে এটা শুদ্ধই কৈছে, কাৰণ বহুতো আসলতে জনপ্ৰতিনিধিৰ লিখা পঢ়া থাকিব লাগে, পঞ্চায়তৰ বিভিন্ন কাম কাজ এপ্লিকেশ্যন আদি লিখিবলৈ হ'লে আসলতে শিক্ষিত মানুহৰ প্ৰয়োজন। গতিকে মানুহ বৰ্তমান আগতকৈ বহুত শিক্ষিত হৈছে, গতিকে শিক্ষিত মানুহে ৰাইজৰ প্ৰতিনিধি হোৱা উচিত, এয়া মই ভাবোঁ। আসলতে জেনেৰেল কেটাগৰী সকলৰ কাৰণে মেট্ৰিক পাস কৰিছে, আদার্স ক্যাটাগরি ST, HC, OBC, MOBC হলে সিহঁতৰ কিন্তু মেট্ৰিক পাস নালাগে, সিহঁতে ক্লাছ 10 পঢ়ালৈকে হলেই হয়। গতিকে পঞ্চায়ত সংশোধনী আইনে কেণ্ডিডেট এজনৰ মেট্ৰিক পাস লাগে, যেটো ইনিচিয়েটিভ লৈছে সেইটো মই ছাপোৰ্ট কৰোঁ। থাৰ্ড, কেৰামত আলী, নতুনকৈ পঞ্চায়ত গঠন হ'ব নেকি জনাব? যিহেতু মেটাৰটো অনাৰেবল গুৱাহাটী হাইকোৰ্টত কিছুমান গোচৰ বিচাৰাধীন হৈ আছে, গোচৰ ফাইল কৰিছে, গতিকে নতুনকৈ পঞ্চায়ত গঠন হ'ব নেকি এইটো মই আসলতে ব্যক্তিগতভাৱে সিমান নাজানো। মেটাৰটো এতিয়া আপোনাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত যিহেতু বিচাৰ হৈ আছে, অনাৰেবল গুৱাহাটী হাইকোৰ্টে কিবা এটা ৰায় দিব এই ক্ষেত্ৰত। 4, শাহাজুৰ ৰহমান, এজনৰ যদি দুটা স্ত্ৰী থাকে, আগৰ স্ত্ৰীৰ 4টা সন্তান 2018ৰ আগত আৰু পিছৰ স্ত্ৰীৰ সন্তান এজন 2019ৰ পিছত হয়, পিছৰ স্ত্ৰীজনীয়ে নিৰ্বাচন খেলিব পাৰিব নে নাই? এই ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ দুজনতকৈ অধিক সন্তান, এজন বা একাধিক স্বামী স্ত্ৰীৰ ফালৰ পৰা যদি হয় আৰু সেইটো 2018 চনৰ পিছত যদি দুজনতকৈ বেছি সন্তান হয়, তেতিয়াহ'লে নিৰ্বাচন খেলিব নোৱাৰিব বুলি আইনত আছে। আপুনি যেটা কণ্ডিশ্যন দিছে, ইয়াত দেখা গৈছে যে পিছৰ স্ত্ৰীৰ সন্তান 2019ৰ পিছত হয়, তাৰমানে 18 চনৰ পিছত এজন সন্তান হৈছে, গতিকে স্ত্ৰীজনীয়ে ইলেকশ্যন খেলিব পাৰিব, কোনো অসুবিধা নাই। 5, আমিনুৰ ইছলাম, স্কুল চাৰ্টিফিকেটত কিন্তু নামৰ টাইটেল আছে হক, ভোটাৰ লিষ্টত আৰু বাকী প্ৰমাণপত্ৰত নামৰ টাইটেল আছে ইছলাম, মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিবনে? অনুগ্ৰহ কৰি জনাব। অফক'ৰ্ছ পাৰিব, ইয়াতে নামৰ কিছুমান টাইটেলৰ ভুল আছে, এইটো অসুবিধা নাই, আপোনালোকে ইলেকশ্যন খেলিব পাৰিব। 6, আয়ান মালিক, পুলিচ ষ্টেচনৰ NOC লাগিবনে? ইয়াত পুলিচ ষ্টেচনৰ কোনো ধৰণৰ NOC নালাগে। কোনো কেণ্ডিডেটৰ বিৰুদ্ধে যিমান কেছ যদি আছে, সেইবোৰ কেছৰ নম্বৰ, কেছৰ ধাৰা ইত্যাদি নমিনেশ্যনত লিখিব লাগিব। এই ক্ষেত্ৰত পুলিচ ষ্টেচনৰ পৰা কোনো নো অবজেকশ্যন চাৰ্টিফিকেট নালাগে। 7 নম্বৰ, কেৰামত আলী, পঞ্চায়তৰ সমষ্টি পুনৰ গঠন হ'ব নেকি? ৰিপ্লাই দিয়া নাই দাদা, মই আপোনাক ৰিপ্লাই দি আছোঁ। পঞ্চায়ত সমষ্টি পুনৰ গঠন হ'ব এইটো মই আসলতে সিমান ক'ব নোৱাৰোঁ, মেটাৰটো অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ বিচাৰাধীন আছে, গতিকে অনাৰেবল গুৱাহাটী হাইকোৰ্টে এটা সিদ্ধান্ত ল'ব পাৰে। এই ক্ষেত্ৰত মোৰ ফালৰ পৰা ব্যক্তিগত কোনো মতামত নাই বা বৰ্তমান আপোনাক দিব নোৱাৰোঁ। আপুনি অপেক্ষা কৰি থাকক, অনাৰেবল গুৱাহাটী হাইকোৰ্টে কি অৰ্ডাৰ দিয়ে সেইটোৰ ওপৰতেই অসম ৰাজ্যিক পঞ্চায়ত আয়োগ অথবা অসম চৰকাৰে সেইটো কাম কৰিবলৈ বাধ্য থাকিব। আজি মই আপোনালোকক 7জন দৰ্শকৰ প্ৰশ্ন উত্তৰ দাঙি ধৰিলোঁ। আপোনালোকৰ মতামতবোৰ আপোনালোকে কমেণ্ট বক্সত
জনাব। ধন্যবাদ। শুভৰাত্ৰি।